প্ৰতিগৰাকী দৰ্শকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ আৰক্ষী চাউনীত যিসকল 24 ঘণ্টাই নিয়োজিত হৈ থকা যিসকল আৰক্ষী বিষয়া আছে আৰক্ষী বিষয়াসকলে ইয়াত ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যি মেজি প্ৰজ্বলনৰ যিটো পৰ্ব সেই পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু দেখা যায় যে 24 ঘণ্টাই আচলতে ব্যস্ত হৈ থকা এই যিসকল আৰক্ষী সেই আৰক্ষী বিষয়াসকলে আচলতে ইয়াত আচলতে যি মেজি প্ৰজ্বলনৰ যি পৰম্পৰা সেই পৰম্পৰা আচলতে পালন কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। এই মুহূৰ্তত ঐতিহাসিক যি শিৱসাগৰৰ যি আৰক্ষী চাউনী আছে সেই আৰক্ষী চাউনীৰ পৰা আচলতে পোনপটীয়া যিটো পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ। শিৱসাগৰ আৰক্ষী অধীক্ষক আচলতে সুভাষিষ বৰুৱাৰ শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে আদি কৰি আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়া আছে উচ্চপদস্থ বিষয়াৰ উপস্থিতিত এই যি মেজি এই মেজিজৰ প্ৰজ্বলন যি কাৰ্যসূচী আৰম্ভ কৰিছে। মই পোনে সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ দেখাইছোঁ। নকৰে সমস্ত বাধা বিঘিনি দূৰতে নিবৰ্তন কৰি মোৰ প্ৰভু ভগৱন্ত প্ৰতিটো পল প্ৰতিটো ক্ষণ শংখ চক্ৰ গদা মধ্যে ৰক্ষা কৰি কৃপা কৰক। গুৰুদেৱ নাম বকা চাৰি বস্তু জানতা বোধ হৈ ইহকাল পৰকাল অনন্তকাল তোমাৰ চনহাতী সংসাৰ তৰিবলৈ মহাপুৰুষে আশীষ নিবাদী প্ৰদান কৰি প্ৰভুৰ দুখানি পদ পংকজত ঠাই দিব লাগে প্ৰাৰ্থনা। হৰি হৰি কৃষ্ণ হৈছে। এয়া আছিল আচলতে শিৱসাগৰ যি আৰক্ষী চাউনী সেই আৰক্ষী চাউনীৰ পৰা আচলতে পোনপটীয়া যি দৃশ্য সেই দৃশ্য এই মুহূৰ্তত দেখাইছোঁ। মই ইতিমধ্যে কৈছোঁৱে যে শিৱসাগৰ যিসকল আৰক্ষী উচ্চপদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত আচলতে শিৱসাগৰ যি আৰক্ষী চাউনী আছে আৰক্ষী চাউনীত এইদৰে আচলতে যি মেজি প্ৰজ্বলন কাৰ্যসূচী এই মুহূৰ্তত আৰম্ভ হৈছে আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত আৰক্ষী উচ্চপদস্থ বিষয়া আছে, মই তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত দেখা যায় যে 24 ঘণ্টাই আপোনালোকে কামত নিয়োজিত হৈ থাকে। আজিৰ দিনটোত দেখা গৈছে আৰক্ষী চাউনীত কি ক'ব? নাই সেইটো হয়, কিন্তু হেঁপাহৰ মাঘ বিহুটো আমি এৰি দিব নোৱাৰোঁ। গতিকে আজি আমাৰ পুলিচ হিচাপত আমি আজি আমাৰ আৰক্ষী চাউনীৰ যিসকল লোক আছে থানাৰ পৰাও আছে আৰু আপোনালোকৰ সহযোগত আমি আজি ইয়াতে মাঘ বিহু মেজি এতিয়া জ্বলাম। সকলোকে অসমবাসীকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যিমান আৰক্ষী বাহিনী আমাৰ অসমত বিভিন্ন জেগাত নিয়োজিত হৈছে তেওঁলোককো আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে এই মুহূৰ্তত আৰক্ষী অধীক্ষকগৰাকী আছে, ছাৰ কি ক'ব আছে এই দিনটোত? আছে হয়, বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ ব্যস্ততাৰ মাজতে আমি মাঘ বিহু বুলি এবাৰ লগ খাইছোঁ গোটেই ডিষ্ট্ৰিক্ট পুলিচৰ গোটেইখিনি আমি। গতিকে আপোনালোকে সঁহাৰি জনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। দেখা গৈছে যি আচলতে ঐতিহাসিক যি শিৱসাগৰ আৰক্ষী চাউনী আছে শিৱসাগৰ যি আৰক্ষী চাউনী আছে আৰক্ষী চাউনীত দেখা গৈছে আজি যি মেজি প্ৰজ্বলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰু সেই মেজি আচলতে প্ৰজ্বলন কৰি সকলোৱে যাতে অপায় অমংগল দূৰ হয় তাৰ বাবে আচলতে সকলোৱে বিচাৰিছে আৰু এই মুহূৰ্তত দেখা গৈছে 24 ঘণ্টাই নিয়োজিত হৈ থকা যিসকল আৰক্ষী বিষয়া আচলতে দেখা গৈছে 24 ঘণ্টাই আচলতে ব্যস্ত হৈ থকা তেওঁলোকে আৰু সেই ব্যস্ত হৈ থকাৰ মাজতো আচলতে নিজৰ ঘৰৰ পৰা দূৰত থকাৰ পাছতো আচলতে তেওঁলোকে আজিৰ দিনটোত দেখা গৈছে ঐতিহাসিক শিৱসাগৰৰ যি আৰক্ষী চাউনীত সেই আৰক্ষী বিষয়াসকল উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ নেতৃত্বত ইয়াত যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকে আচলতে এই যি আৰক্ষী চাউনীত আচলতে ভোগালী বিহুৰ উদযাপন কৰা পৰিলক্ষিত হৈছে। মই ঐতিহাসিক শিৱসাগৰ যি আৰক্ষী চাউনী আছে আৰক্ষী চাউনীৰ পৰা আচলতে পোনপটীয়া যিটো দৃশ্য সেই দৃশ্য এই মুহূৰ্তত দেখাইছোঁ। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে 24টা ঘণ্টাই আচলতে ব্যস্ত হৈ থাকে এই যিসকল আৰক্ষী বিষয়া সেই আৰক্ষী বিষয়াসকল নিজৰ ঘৰৰ পৰা আচলতে দূৰত থাকে আৰু দূৰত থাকিও এইদৰে আচলতে যি ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ আৰু তেওঁলোকে এই মেজি প্ৰজ্বলন কৰি এটাই বিচাৰিছে যে সকলোৱে অপায় অমংগল দূৰ হওক আৰু এই মুহূৰ্তত যিখিনি ৰীতি নীতিৰে আচলতে তেওঁলোকৰ যিসমূহ নিয়ম আছে নিয়মসমূহ কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই আৰক্ষী চাউনীৰ পৰা সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ আচলতে প্ৰতিদিন টাইমত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আপুনি যদি চাৰিওকাষে চাই যিসকল আৰক্ষী বিষয়া আচলতে দেখা গৈছে যে যিসকল আৰক্ষী বিষয়া আচলতে তেওঁলোকে ঘৰৰ পৰা আচলতে তেওঁলোকে দূৰত থাকে